হ্যালো স্টুডেন্ট, আজি আমি মাইক্রোস্পোরোজেনেসিস বা পুংরেণু জনন কি তার বিষয়ে পুরা ডিটেইলত বুঝি লওঁ। যে সেন্টেন্সটো এটাতে শেষ হয় যে পৰাগৰেণু কেনেকুৱা হয়, এই প্ৰক্ৰিয়াটোকে আমাৰ পুংৰেণু জনন বুলি কোৱা হয়। চ' পিকচাৰটো ঠিক এনেদৰে হ'ব। প্ৰথমতে আছে আমাৰ এডাল আদৰ্শ পুংখেকৰ। এইটো হ'ল আমাৰ পুংখেকৰ। এই পুংখেকৰৰ ঠিক পৰাগধানীতে আমাৰ পলেন গ্ৰেইন বা পৰাগৰেণুবিলাক সৃষ্টি হয়। তো এই পৰাগধানীক যদি আমি ট্ৰান্সফাৰ ছেকশ্যন কৰি চাওঁ, তেতিয়াহ'লে ঠিক আমাৰ 4টা স্পৰেঞ্জিয়াম পোৱা যায়। এই 4টা স্পৰেঞ্জিয়ামতে ঠিক আমাৰ স্পোৰোজেনেসিস অথবা ৰেণুজনন ৰূপ থাকে এই 4টাতে। ঠিক এই ৰেণুজনন ৰূপ যদি আমি এনলাৰ্জ কৰি চাওঁ, ডাঙৰ কৰি চাওঁ, তেনেহ'লে এই এৰিয়াত পোৱা কোষবিলাক ঠিক এনেদৰে দেখা যাব। প্ৰথমতে আমাৰ এই যে বহিস্থক আছিলে, এইটো ইয়াত দেখা যাব ডাঙৰকৈ, আৰু তাৰপিছত আছে অন্তঃস্থক আছিলে, এইটো দেখা যাব। তাৰ তলত যোনটো আছে আমাৰ ৰেণুজনন কোষ ৰূপ, তাৰ কোষবিলাক ঠিক এনেদৰে দেখা যাব। এতিয়া ইয়াৰ পৰা মাতৃকোষটো হ'ল আটাইতকৈ তলত, তাৰ ওপৰত আছে আমাৰ মধ্যস্তৰ আছে, এইটো আৰু এইটো মধ্যস্তৰ। মধ্যস্তৰৰ তলত ঠিক এইটো আছে এটা লেয়াৰ, এইটো হ'ল আমাৰ টেপিটাম লেয়াৰ বুলি কয়। টেপিটাম লেয়াৰ যেতিয়া পলেন গ্ৰেইনবিলাক ইয়াৰ পৰা সৃষ্টি হৈ থাকে, এই অৱস্থাত সিহঁতে খাদ্য প্ৰদান কৰে। ঠিক যেতিয়া আমাৰ সেই চব প্ৰক্ৰিয়াটো পৰাগধানীত চলি থাকে, যেতিয়া পূৰঠ হয়, তেতিয়া ইয়াৰ পৰা পলেন গ্ৰেইনবিলাক ঠিক এনেদৰে বাহিৰত ওলাই আহে। এইটো হ'ল পৰাগৰেণু। এতিয়া এনচাৰটো লিখি লোৱা। পুংখেকৰ বা পুংৰেণু জনন কি? হাৰাশ্মক বিভাজনৰ জৰিয়তে পুংৰেণু মাতৃকোষৰ পৰা পুংৰেণু গঠনৰ প্ৰক্ৰিয়াটোকে